হেল্ল' এভৰিৱান, আজি মই নৱম শ্ৰেণীৰ অসমীয়া পাঠ সময়ৰ কেইটামান চমু প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে দুই ৰৈ নাথাকে বৈ যায়। ইয়াতে ৰৈ নাথাকে বুলি কাৰ কাৰ কথা কোৱা হৈছে? নৈৰ সোঁত আৰু সময়ৰ কথা কোৱা হৈছে। আচলতে নৈৰ সোঁতো ৰৈ নাথাকে মানুহৰ কাৰণে আৰু সময় ৰৈ নাথাকে, সেইটো কথা কৈছে। সময়ৰ সৰু ভাগবিলাক কি কি? সময়ৰ সৰু ভাগবিলাক হ'ল দিন, ৰাতি, প্ৰহৰ। হিন্দু শাস্ত্ৰৰ মতে যুগ কেইটা? হিন্দু শাস্ত্ৰৰ মতে যুগ হ'ল 4টা। যুগসমূহৰ পৰিৱৰ্তনক কি নামেৰে জনা যায়? যুগসমূহৰ পৰিৱৰ্তনক কল্পান্তৰ, চাইক্লিক আদি নামেৰে বিভিন্ন নামেৰে জনা যায়। স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময় কি কি ভাগত ভগা হৈছে? স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক সম্বত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতনাব্দ আদি বিভাগত ভাগ কৰা হৈছে। কুৱেশ্যন নম্বৰ 6, ইয়াক বেলিঘড়ী বুলিব পাৰি। কাক বেলিঘড়ী বুলিব পাৰি? বেলি ফুল বা সূৰ্যমুখী ফুলক বেলিঘড়ী বুলিব পাৰি। খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্বকাল কিমান? খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্বকাল হ'ল মিলেনিয়াম বা 1000 বছৰ। কুৱেশ্যন নম্বৰ 8, প্ৰকৃতি জগতৰ কি গতিবিধিত আমি বসন্ত ঋতুৰ আগমন ধৰিব পাৰোঁ? প্ৰকৃতি জগতৰ কিছুমান গতিবিধি আছে যিবিলাকৰ দ্বাৰা আমি বসন্ত ঋতুৰ আগমন বুলি ধৰিব পাৰোঁ। যেনে জাৰত হেতুই ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালতো কুঁহপাত ওলাই বসন্ত ঋতুৰ আগমন বুলি ধৰিব পাৰোঁ। আৰু আমাৰ এবিধ পক্ষী আছে যাৰ মাত শুনিলে আমি বসন্ত ঋতু আহিছে বুলি গম পাওঁ, কুলিৰ মাত শুনিলে মানে। নেক্সট কুৱেশ্যনটো হৈছে কিহৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা ঢাৰি পাতি এৰি যাবৰ উপক্ৰম হয়? কুকুৰা ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা ঢাৰি পাতি এৰিবৰ উপক্ৰম হয়। কুৱেশ্যন নম্বৰ 10, মানুহৰ এক কল্প বা 1000 যুগ ব্ৰহ্মা কিমান দিন? মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এক ৰাতি। কিহৰ ওপৰত সময়ৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি? সময়ৰ সদব্যৱহাৰ কৰা কথাৰ ওপৰতে সময়ৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। কেতিয়া ঘৰগুচি বাঁহতল হৈ উঠে? এইটো শৃংখলাৰ মাজেদি যেতিয়া সময়ৰ সদব্যৱহাৰ কৰা নাযায় তেতিয়াই ঘৰগুচি বাঁহতল হৈ উঠে। সময় কিহৰ দৰে উৰা মাৰে? সময় পাখি লগা কাঁড়ৰ দৰে উৰা মাৰে। দিগ্বিজয়ী নেপোলিয়নে ৱাটাৰলুৰ যুদ্ধত কিয় পৰাস্ত হৈছিল বুলি কোৱা হৈছে? পাছৰ পৰা বল দিয়া সেনা গৈ পোৱাত 5 মিনিট পলম হোৱাৰ বাবেই নেপোলিয়ন ৱাটাৰলুৰ যুদ্ধত পৰাস্ত হোৱা বুলি কোৱা আছে। ইয়াৰ অৰ্থটো হ'ল আমি সময়ৰ মতে চলিব লাগে। সময়তকৈ যদি পিছত চলোঁ তেনেহ'লে আমি বহুত লোকচান হোৱাৰ আমাৰ সম্ভাৱনা থাকে। সময়ক কি ধন বোলা কথাষাৰ সঁচা? সময়ক অমূল্য ধন বুলি কোৱা কথাষাৰ সঁচা। সময় বাগৰি যোৱাৰ উমান ক'ত পোৱা যায়? সময় বাগৰি যোৱাৰ উমান কাৰ্যক্ষেত্ৰতহে পোৱা যায়। সময় পাত্ৰীৰ লেখক কোন? সময় পাত্ৰীৰ লেখক হৈছে নীলমণি ফুকন। সময়ৰ জোখ ক'ত পোৱা যায়? সময়ৰ জোখ কামতহে পোৱা যায়। এইকেইটাই হৈছে অতি চমু কুৱেশ্যন। যদি এইকেইটা ভাল লাগিছে, কুৱেশ্যনকেইটা যদি ভাল লাগিছে, এনেকুৱা কুৱেশ্যন ভিতৰৰ পৰা দিয়ে, পাঠৰ প্ৰশ্নভিত্তিক অনুশীলনৰ নহয় এইখিনি, পাঠৰ ভিতৰৰ সৰু সৰু চমু কুৱেশ্যন। গতিকে এইকেইটা যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। এনেধৰণৰ ভিডিঅ' আকৌ পৰৱৰ্তী সময়ত পাই থাকিবৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।